নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হলোঁ আপোনাৰ নিত্যানন্দ চক বজাৰ। ইয়াত আজি উদযাপন হৈছে বিদ্যা ভৱন নিত্যানন্দ হাইস্কুল। এইখন মোৰ পিছফালে দেখিবলৈ পাইছে মহাৰজত জয়ন্তী উদযাপন। ইয়াত আপোনাৰ 22 আৰু 23 নৱেম্বৰ 2025 চন আজি উদযাপন হৈ আছে মহাৰজত জয়ন্তী। মহাৰজত জয়ন্তী মানে হ'ল আপোনাৰ ৭৫ বছৰ। তো ৭৫ বছৰৰ মূৰত মানে এই অনুষ্ঠানটো পাতা হয়। 25 বছৰত ৰূপালী জয়ন্তী, 50 বছৰত আপোনাৰ সোণালী জয়ন্তী, ৭৫ বছৰত হীৰক জয়ন্তী হয়। তো ইয়াত দেখিবলৈ পাইছে উখল মাখল পৰিৱেশ, ন পুৰণি ছাত্ৰ মহামিলন। তো বলক ভিতৰত গৈ পৰিৱেশ দেখাব চেষ্টা কৰি আছোঁ। এইফালে আছে আপোনাৰ বিশাল ষ্টেডিয়াম। ইয়াত চাওক মানে বহুত ৰাইজ ইয়াত সমাপন হৈছে। তেওঁলোক ইয়াত অধ্যয়ন কৰি যোৱা ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী আৰু লগতে শিক্ষাগুৰুসকল। এইখন স্কুল স্থাপন হৈছিলে আপোনাৰ কনকচন্দ্ৰ দেৱ চৌধুৰী স্মৃতি তোৰণ নিত্যানন্দ 1950 চনৰ 9 ফেব্ৰুৱাৰীত স্থাপন হৈছিলে। তো বলক আমি ভিতৰৰ পৰিৱেশ দেখি আপোনাৰ উৎসৱমুখৰ পৰিৱেশ। এইফালে আপোনাৰ চাওক, যিফালে যায় সিফালে মানে ন পুৰণি ছাত্ৰ। আগতে তেওঁলোকে ইয়াত অধ্যয়ন কৰি গৈছিলে আৰু তেওঁলোকৰ স্মৃতি, বহু স্মৃতি জড়িত আছে। সেই স্মৃতি তেওঁলোকৰ পুৰণি ছাত্ৰ ছাত্ৰীসকলক, ছাত্ৰসকলে পুৰণি লগৰ বন্ধু বান্ধৱীসকলক লগ পালে যিটো মনলৈ ভাৱ আহে, সেইটো এটা ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ। তো এই স্কুলখন স্থাপন কৰিছিলে। ইয়াত আপোনাৰ চাওক দুগৰাকী ব্যক্তিৰ, মহান ব্যক্তি দুগৰাকী সমাজৰ মানে নিত্যানন্দ ৰাজহুৱা জীৱনৰ, সমাজ জীৱনৰ আদৰ্শ মহান আৰু পূজনীয় ব্যক্তি। তেওঁলোক হ'ল প্ৰয়াত হোমেশ্বৰ শৰ্মা, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিদ্যা ভৱন নিত্যানন্দ। তেখেতৰ জন্ম হৈছিলে 1914 চনৰ অক্টোবৰ মাহৰ 15 তাৰিখ আৰু তেখেতৰ মৃত্যু হৈছিলে 2009 চনৰ মাৰ্চৰ 10 তাৰিখ। তো তেখেত আৰু লগত আছে প্ৰতিষ্ঠাপক সভাপতি গিৰীশ চন্দ্ৰ চৌধুৰী। এই চাওক, এই দুজনৰ প্ৰচেষ্টাৰ ফলত এই অঞ্চলত এইখন স্কুল জন্ম লাভ কৰিছিলে আৰু সেইখন স্কুলৰে বহু পুৰণি ছাত্ৰ ছাত্ৰী এতিয়া পৃথিৱীৰ বিভিন্ন ঠাইত কৰ্মৰত। এইফালে চাওক, বহু বিখ্যাত ব্যক্তি ইয়াৰ পৰা অধ্যয়ন কৰি ওলাই গৈছে। যিসকল অভিভাৱকে মানে নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত দিয়ে, ইংলিছ মিডিয়ামত দিয়ে, ক'ৰবাত দিয়ে, তেওঁলোকৰ বাবে এনেকুৱা ভিডিঅ' চোৱাটো খুবেই প্ৰয়োজন। যে চৰকাৰী স্কুলত পঢ়ি বহুত ডাঙৰ মানুহ হৈছে, তাৰে মানে নিদৰ্শন এইখন স্কুল বিদ্যা ভৱন নিত্যানন্দ। মই ইয়াত বহুত মানুহ লগ পাইছোঁ। তেওঁলোক ক'ৰবাত অষ্ট্ৰেলিয়াত চাকৰি কৰে, ক'ৰবাত জাৰ্মানীত চাকৰি কৰে, ক'ৰবাত চাকৰি কৰে। বহুত ডাঙৰ ব্যক্তি ওলাই গৈছে। তো চৰকাৰী স্কুলত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰে, এইটো মানুহৰ মানে এটা ভুল, এটা ৰং, মানে এটা ধাৰণা যে প্ৰাইভেটত দিলে মোৰ ল'ৰা ডাঙৰ হ'ব, ইংলিছ মিডিয়ামত দিলে মোৰ ল'ৰা ইংলিছ ক'ব পাৰিব। তেনেকুৱা নহয়। চৰকাৰী স্কুলত পঢ়া ল'ৰাও ইংলিছ ক'ব পাৰে, ডাঙৰ মানুহ হ'ব পাৰে। তো সেইকাৰণে মই আহ্বান জনাম যে অসমীয়া মাধ্যম চৰকাৰী স্কুল, ইমান ধুনীয়া স্কুল, ইমান ধুনীয়া পৰিৱেশ মই দেখি কিনে বলক ভিতৰত মানে আপোনাৰ অভ্যৰ্থনা ব্যৱস্থাও কৰিছে। তাত মই খালোঁ, ভাত খোৱাৰো ব্যৱস্থা কৰিছে, মই ভাতো খালোঁ। তো পৰিৱেশটো মানে দেখি খুবেই ভাল লাগিল। তো এইখিনি হ'ল আমাৰ সমাজৰ বাবে এটা চাবলগীয়া, মানে এইবোৰ চিন্তা চৰ্চা কৰিবলগীয়া বিষয় হয়। তো সেইফালে
দেখিছে ৰভা আছে তাত মানে অভ্যৰ্থনা মানে নিমন্ত্ৰিত অতিথিক আপ্যায়ন কৰিছে। ঠিক আছে, ভিডিঅ'টো ইমানখিনিয়ে কৰিলোঁ, ধন্যবাদ।